নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 8.3 থকা প্ৰশ্নসমূহ আলোচনা কৰিম ইতিমধ্যে আমি 8.3 থকা প্ৰশ্নসমূহ আমি আলোচনা কৰিছো আজি আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে 7000 টকাৰ 3% হাৰে 3 বছৰৰ আমাক সবৃদ্ধিমূল আৰু মিশ্ৰ সুদ উলিয়াব দিছে এতিয়া কি কৰিম প্ৰথম বছৰৰ বাবে মূলধন প্ৰথম বছৰৰ বাবে মূলধন কিমান হ'ব 7000 প্ৰথম বছৰৰ বাবে মূলধন 7000 টকা আৰু আমাৰ ৰেট অফ ইন্টাৰেষ্ট কিমান আছে 3% কি লিখিম 3% হাৰে 7000 টকাৰ সুদ কিমান হ'ব 7000 টকাৰ 3% equal 7000 into 3/100 টকা 0 0 ইয়াৰে 0 কেনসেল হয় কিমান থাকিল 70 into 3 কিমান হ'ব 210 মানে 210 টকা এতিয়া আমি কি পালো এটো সুদ পালো এটা প্ৰথম বছৰৰ সুদমূল কিমান হ'ব এটো উলিয়া প্ৰথম বছৰৰ বাবে সুদমূল প্ৰথম বছৰৰ বাবে সুদমূল কিমান হ'ব কিমান আছিল আমাৰ 7000 মূলধন আছিল 7000 সুদ কিমান হ'ল 210 টকা আমি যোগ কৰিম 7210 কিমান হ'ল প্ৰথম বছৰৰ বাবে সুদমূল 7210 টকা এটো হ'ল প্ৰথম বছৰৰ বাবে আমাৰ সুদমূল এতিয়া এই প্ৰথম বছৰৰ সুদমূলটো কি হয় দ্বিতীয় বছৰৰ বাবে মূলধন নেক্সট আমি লিখিম দ্বিতীয় বছৰৰ বাবে মূলধন দ্বিতীয় বছৰৰ বাবে মূলধন কিমান হ'ব প্ৰথম বছৰৰ সুদমূল কিমান আছিল 7210 এটো কি হৈ যাব এটো দ্বিতীয় বছৰৰ মূলধন হ'ব 7210 এতিয়া আমাৰ ৰেট অফ ইন্টাৰেষ্ট কিমান আছিল 3% 3% হাৰে 7210 টকাৰ সুদ কিমান হ'ব 7210 into 3/100 টকা এটো 0 কেনসেল হল আমি কি কৰিম 721 into 3/10 3 গুণ 3 3 2 গুণ 6 3 7 গুণ 21 by 10 এটা আমি দশমিকত লিখিলে কেনেকৈ লিখিম 216.3 টকা এটো কি পালো আমি দ্বিতীয় বছৰৰ বাবে সুদ এটো দ্বিতীয় বছৰৰ বাবে সুদমূল কিমান হ'ব দ্বিতীয় বছৰৰ বাবে সুদমূল দ্বিতীয় বছৰৰ বাবে মূলধন কিমান আছিল 7210 প্লাস সুদ কিমান পালো 216.3
টকা কিমান হ'ব 6 2 4 7 মানে 7,426.3 টকা কি হ'ল আমাৰ দ্বিতীয় বছৰৰ বাবে সুতমূল দ্বিতীয় বছৰৰ বাবে সুতমূলটো কি হ'ব আমাৰ তৃতীয় বছৰৰ বাবে মূলধন কাৰণ আমাৰ প্ৰশ্নত কি দিছে কিমান বছৰৰ বাবে দিছে 3 বছৰৰ বাবে গতিকে আমি দ্বিতীয় বছৰৰ বাবে সুতমূল উলিয়ালো এতিয়া আমি কি লিখিম দ্বিতীয় বছৰৰ যিটো সুতমূল সেইটো তৃতীয় বছৰৰ বাবে কি হৈ যাব মূলধন তৃতীয় বছৰৰ বাবে মূলধন কিমান হ'ল 7,426.3 টকা এতিয়া আমি কিমান পাৰ্চেণ্ট হাৰ 3% হাৰে 7,426.3 টকাৰ সুত 7,426.3 into 3/100 টকা 7,426.3 into 3/100 টকা 3 3 গুণ 9 3 6 গুণ 18 3 2 গুণ 6 1 7 3 4 গুণ 12 3 7 গুণ 21 একে হ'ল 22 বাই 100 এটা আমি দশমিকত লিখিলে কেনেকে ইকুৱেল টু 222.789 টকা এইটো কি হ'ল তৃতীয় বছৰৰ বাবে আমি কি পালো সুত পালো এতিয়া তৃতীয় বছৰৰ বাবে সুতমূল $7,426.3 plus 222.789 টকা আমি যোগ কৰিম 7,426.3 222.789 98 এইটো হ'ল 10 মানে 0 6 7 8 1 9 4 6 এইটো হ'ল 7 7,649.089 টকা এইটো কি হ'ল আমাৰ এইটোক আমি কি লিখিব পাৰো 7,649.08 আছে আমি এইটো দুটা ডিজিট যেহেতু ৰাখিম আমি এইটো কি লিখিব পাৰো 09 এইটো কি হ'ল 3 বছৰৰ সুতমূল বা আমাৰ কি এইটো হ'ল সবৃদ্ধিমূল 7,649.09 টকা আমাক কি উলিয়াব দিছে আৰু সবৃদ্ধিমূল আৰু মিশ্ৰ সুত গতিকে নিৰ্ণেয় মিশ্ৰ সুত কিমান হ'ব যিটো আমাৰ সবৃদ্ধিমূল আছে তাৰ পৰা আমি মূলধনটো কি কৰিম বিয়োগ কৰিম কিমান হ'ব 649.09 টকা আমি পাই গলো সবৃদ্ধিমূল আৰু মিশ্ৰ এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে কি দিয়া আছে 1,500 টকাৰ
10% হাৰে 2 বছৰৰ বাবে আমাক কি উলিয়াব দিছে সবৃদ্ধি মূল আৰু মিশ্ৰ সুত আমি কি লিখিম প্ৰথম বছৰৰ বাবে মূলধন প্ৰথম বছৰৰ বাবে মূলধন 1500 টকা গতিকে 10% হাৰে 1500 টকাৰ সুত কিমান হ'ব 1500 টকাৰ 10% গতিকে আমি কি লিখিব পাৰো 1500 পূৰণ 10/100 টকা 0,000 কিমান থাকিলে 150 গতিকে প্ৰথম বছৰৰ সুতমূল প্ৰথম বছৰৰ সুতমূল কিমান হ'ব 1500 যোগ 150 কিমান হ'ব 1650 টকা এইটো কি হ'ল প্ৰথম বছৰৰ বাবে আমাৰ সুতমূল কিমান ওলালে 1650 টকা এইটো কি হ'ব দ্বিতীয় বছৰৰ বাবে মূলধন দ্বিতীয় বছৰৰ বাবে মূলধন নেক্সট কি লিখিম 10% 10% হাৰে 1650 টকাৰ সুত কিমান হ'ব 1650 টকাৰ 10% ইকুৱেল কেনসেল কৰিম 0,000 কিমান হ'ল 165 টকা এইটো কি হ'ব দ্বিতীয় বছৰৰ সুতমূল 1650 প্লাস 165 টকা এইটো আমি যোগ কৰিম 5 6 plus 5 হলে 11 6 plus 1 হলে 7 plus 1 হলে 8 আৰু 1 এইটো কি হল আমাৰ সবৃদ্ধি মূল সবৃদ্ধি মূল মানে কিমান ওলালে আমাৰ 1815 টকা নিৰ্ণেয় মিশ্ৰ সুত নিৰ্ণয় মিশ্ৰ কিমান হ'ব 1815 টকা বিয়োগ কিমান আছিল আমাৰ মূলধন 1500 টকা মিশ্ৰ সুত কিমান ওলালে 315 টকা এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে 900 টকাৰ 5% হাৰে 3 বছৰৰ সবৃদ্ধি মূল আৰু মিশ্ৰ সুত উলিয়াব লাগে একে আগৰ নিচিনাই আমি কি লিখিম প্ৰথম বছৰৰ বাবে মূলধন 900 টকা কিমান আমাৰ ৰেট অফ ইন্টাৰেষ্ট কিমান আছে 5% হাৰে 900 টকাৰ সুত কিমান হ'ব কি লিখিম 900 টকাৰ
5%. এইটো 0 কেঞ্চেল, এইটো এটা 0 কেঞ্চেল, কিমান হ'ব? 9 into 5 কৰিলে 45. এইটো কি পালো আমি? প্ৰথম বছৰৰ আমি সুত পালো। গতিকে আমি নেক্সট কি লিখিম? প্ৰথম বছৰৰ সুতমূল। প্ৰথম বছৰৰ সুতমূল কিমান হ'ব? মূলধন আছিলে প্ৰথম বছৰৰ বাবে 900 টকা। সুত কিমান পালো? 45 টকা। এতিয়া আমাৰ কিমান হ'ল? 945. প্ৰথম বছৰৰ বাবে আমাৰ সুতমূল হ'ল 945 টকা। এতিয়া আমি কি কৰিব লাগিব? যেহেতু আমাক 3 বছৰৰ বাবে উলিয়াব দিছে, তে দ্বিতীয় বছৰৰ বাবে মূলধন কিমান হ'ব? 945 টকা। দ্বিতীয় বছৰৰ বাবে মূলধন 945 টকা। 5% হাৰে 945 টকাৰ সুত 945 টকাৰ 5%. 945 into 5/100. আমি নেক্সট কি পূৰণ কৰিম? 945 into 5. কিমান হ'ব? 5 5 গুণ 25. 5 4 গুণ 20. প্লাছ 2 যোগ কৰিলে হ'ল 22. 5 9 গুণ 45, 46 47. কি লিখিব পাৰো আমি? 47.25 টকা। কাৰণ কিয়? 4725 কিহেৰে আমি হৰণ কৰিছো? 1ৰে হৰণ কৰিছো। গতিকে আমি কি পালো? 47.25 টকা। এইটো কি হ'ল? দ্বিতীয় বছৰৰ সুত হ'ল। এতিয়া আমি কি লিখিম নেক্সট? দ্বিতীয় বছৰৰ সুতমূল। দ্বিতীয় বছৰৰ সুতমূল কিমান হ'ব? 945 প্লাছ 47.25 টকা। পাছে 12, 4 4 8 একে 9. মানে 992.25 টকা কি হ'ল? দ্বিতীয় বছৰৰ বাবে সুতমূল। আমি এইটো দ্বিতীয় বছৰৰ সুতমূলটো কি বুলি লিখিব পাৰো? তৃতীয় বছৰৰ বাবে মূলধন। তৃতীয় বছৰৰ বাবে মূলধন 992.25 টকা। এতিয়া 5% হাৰে 992.25 টকাৰ সুত কিমান হ'ব? 992.25 টকাৰ 5%. 992.25 into 5/100 টকা। আমি কি পূৰণ কৰিম? 992.25 into 5 কৰিম। 5 into 5, 25. 5 into 2 হলে 10 plus 2, 12. 1. 5 into 2 কৰিলে 10 plus 1, 11.
1 থাকিলে 5 into 9 কৰিলে 45 plus 1 6 46 6 and 4 থাকিলে 5 into 9 45 45 plus 4 কৰিলে 49 by 100 টকা এতিয়া 4961.25 ক যেতিয়া আমি 100 এৰে ডিভাইড কৰিম কি পাম আমি 49.6125 টকা এটোক আমি দশমিকৰ পিছত দুটা ডিজিট ৰাখিম কি কৰিম 49.61 টকা এটো আমাৰ কি হল তৃতীয় বছৰৰ বাবে আমাৰ সুদ হল গতিকে আমি কি লিখিম তৃতীয় বছৰৰ শেষত আমাৰ সুদ মূল কিমান হল আমাৰ কিমান আছিল 992.25 আমাৰ কিমান আছিল মূলধন তৃতীয় বছৰৰ বাবে মূলধন কিমান আছিল 992.25 প্লাস সুদ কিমান আহিছে 49.61 টকা যোগ কৰিলে কিমান আহিব 68.1 4 কিমান হল 1041.86 টকা এটো তৃতীয় বছৰৰ শেষত সুদমূল আমাক প্ৰশ্নত কি কৈছে আমাক 3 বছৰৰ বাবে আমাক কি উলিয়াব দিছে সবৃদ্ধিমূল আৰু মিশ্ৰ সুদ গতিকে আমি তৃতীয় বছৰৰ সুদমূলটো কি হ'ব আমাৰ সবৃদ্ধিমূল কিমান হ'ব 3 বছৰৰ শেষত আমাৰ সুদমূল কিমান হৈছে 1041.86 টকা এটো আমাৰ সবৃদ্ধিমূল হল গত আৰু মিশ্ৰ সুদ কিমান হ'ব মিশ্র সুদ হব 1041.86 minus 900 টকা 141.86 টকা এটা আমাৰ কিমান হল মিশ্র সুদ হল 141.86 টকা আৰু সবৃদ্ধিমূল কিমান হল 1041.86 টকা আজিৰ অংকত আমি অনুশীলনী 8.3 থকা একেটা প্ৰশ্ন আলোচনা কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 8.3 থকা কোৱেশ্চন নম্বৰ 7 আলোচনা কৰিম ধন্যবাদ